बनेगा नहीं, चुपचा बनेगा, हॉर्न मारने का नहीं, चुपचा बनेगा। কোন নেকি ঘৰত আছে নেকি এইটো হল ভাৰতী বৰুৱাৰ বাসগৃহ বিলাসিতা অসম ভাৰতী উৰফে কি নাম জিনা বেগম ভাৰতী বৰুৱাৰ বাসগৃহত বিলাসিতা অসম উপস্থিত হৈছেহি বহু কেইজন কেণ্ডিডেটৰ পৰা বিগত বহুত বছৰৰ পৰা চাকৰি দিম বুলি তেওঁ লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰিছে গতিকে বিলাসিতা অসমৰ সৈনিকসতীত আহি ইয়াতে উপস্থিত হৈছে তেওঁৰ ওপৰত বহুখিনি এজাহাৰ দিয়া হৈছে পুলিচ কেছ চলিছে তেওঁ কিন্তু এতিয়ালৈকে পইচাখিনি ঘূৰাই দিয়া নাই আমাৰ লগত আছে মুখ্য সাংগঠনিক সচিব বিক্ৰম কোচ কি ক'ব বিক্ৰম কোচ এইটোতো এটা বহুত মানে বেয়া লগা কথা আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লগতে আহিছে আমাৰ অসমৰ বিভিন্ন জিলাৰ কেইবাজনো সতীৰ্থ ইয়াৰ আমাৰ মাজত আহিছে আজি যে ভাৰতী বৰুৱা নামৰ এইগৰাকী মহিলাই মানে চাকৰিৰ নামত তেওঁ পইচা সংগ্ৰহ কৰাই নহয় মানে ভুৱা তেওঁ হ'ল এপইণ্টমেণ্ট লেটাৰ প্ৰস্তুত কৰি বহু মানুহক তেনেকুৱা টুপি পিন্ধাই আছে আৰু এই সন্দৰ্ভত আমি দিছপুৰ থানাৰ লগতে কেইবাটাও জেগাত তেনেকুৱাকৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি আমি গম পাইছিলোঁ কিন্তু প্ৰশাসনৰ ফালৰ পৰা তেওঁৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আজি আহিছিলোঁ আহি পোৱাৰ পিছত আৰু ইয়াতকৈ আটাইতকৈ মানে বৰ সাংঘাতিক কথা যে ভাড়াতীয়া যিখিনি আছে ভাড়াতীয়া বোলে মালিকক চিনি নাপায় ভাড়াতীয়াৰ নাম্বাৰো নাথাকে মানে এইটো এটা পূৰা সম্পূৰ্ণৰূপে তেওঁলোকে এটা ছেটিং আৰু চেনেলত মিলাই পেলাই কামখিনি কৰি আছে গতিকে আমাৰ ফালৰ পৰা এটা সকিয়নি যে ভাৰতী বৰুৱা তেওঁ য'তেই নাথাকক তেওঁ য'তেই পলায়ন নকৰক কিয় তেওঁ এই আমাৰ দুখীয়া দৰিদ্ৰ চাকৰি প্ৰত্যাশী যিখিনি প্ৰাৰ্থী তেওঁলোকৰ যিটো পাবলগীয়া বা তেওঁলোকে যি হিচাপত তেওঁক মানে কিবা এটা আগবঢ়াইছিলে সেই বস্তুখিনি ঘূৰাই দিবই লাগিব আৰু এই যে জালিয়াতি কৰি আছে এই সন্দৰ্ভতো চৰকাৰ প্ৰশাসনক এটা মানে সূক্ষ্ম নজৰেৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ লখিমপুৰৰ আমাৰ মুখ্য সচিব আমাৰ লগত আছে ৰূপংকৰ বৰা কি ক'ব আপুনি ইয়াতে ক'বলগীয়া কথাকেইটা অলৰেডি বিক্ৰম দাই কৈছে যিহেতুকে লখিমপুৰ জিলাখনৰ প্ৰায় 24 জনৰ ওপৰত শিক্ষিত নিবনুৱাৰ পৰা তেওঁলোকে পইচা জালিয়াতিৰে এখন ভুৱা এপইণ্টমেণ্ট লেটাৰ দি পিনি তেওঁলোকৰ পৰা পইচা আত্মসাৎ কৰা বুলি আমাৰ ওচৰত অভিযোগ আহিছিল সেই অভিযোগ মৰ্মে আজি আমি ভাৰতী বৰুৱাৰ ঘৰত উপস্থিত হৈছিলোঁ এই ভাৰতী বৰুৱাৰ ঘৰত আমি বহু সময় ধৰি অপেক্ষা কৰিছোঁ তেখেতক মাত দিছোঁ যে কথাখিনি কিমানটো সত্যতা জানিব বিচাৰি প্ৰয়াস কৰিছিলোঁ কিন্তু তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো ওলাই অহা নাই আৰু নাই বুলিয়ে আমাক অৱগত কৰিছে সেয়েহে আমি এই বিষয়খিনি সমগ্ৰ বিষয়টো বিলাসিতা অসমৰ ওচৰত অসমৰ বিভিন্ন ঠাইৰ পৰা যিসমূহ প্ৰতাৰিত ব্যক্তি সেইসকলে আমাক যিসকল খাটি খোৱা নিবনুৱাই তেওঁলোকে বহুত মানুহৰ পৰা পইচা ধাৰে লৈ ইণ্টাৰেষ্টলৈ লৈ আহি তেওঁক এটা চাকৰি আশাত তেওঁৰ ওচৰত কিছু পইচা দিছিলে সেই পইচাৰ বিনিময়ত চাকৰি দিম বুলি কৈছিলে কিন্তু এই বিষয়খিনি কিমানটো সত্য অসত্যটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপৰ জৰিয়তে এটা বিহিত ব্যৱস্থা ল'বৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাম আৰু ইয়াৰ লগতে যদি চৰকাৰ প্ৰশাসনে এই নিবনুৱাসকলক যদি সুবিধা কৰি নিদিয়ে কিন্তু বিলাসিতা অসমে নিজৰববীয়াকৈ কাম কাজ কৰিবলৈ আৰম্ভ কৰিব বুলি আমি চিন্তা চৰ্চা আগবঢ়াইছোঁ পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰ বা প্ৰশাসনে ইয়াৰ ব্যৱস্থা নলয় ভাৰতী বৰুৱাৰ ওপৰত কিন্তু বিলাসিতা অসমৰ নিজৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব কথাটো আশ্চৰ্যজনক বিষয় যে ভাৰতী বৰুৱাৰ এগেইনষ্টত ইমানখিনি নিউজ বজাৰ পাছতো পুলিচ থানাত এজাহাৰ দিয়াৰ পাছতো এফআইআৰ দিয়াৰ পাছতো ভাৰতী বৰুৱাই যি জালিয়াতিয়ে তেওঁ ভুৱা এপইণ্টমেণ্ট দি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তিৰ পৰা প্ৰায় এতিয়ালৈকে 10-15 কোটি টকাৰ ওপৰত আত্মসাৎ কৰিছে আৰু যিসকল ব্যক্তিৰ পৰা তেওঁ টকা লৈছিলে 2-3-4 লাখকৈ তেনে ব্যক্তিবিলাকে কোনোবাই ধাৰত আনিছিলে কোনোবাই ইণ্টাৰেষ্টত আনিছিলে কোনোবাই বিভিন্ন ধৰণৰ গৰু ছাগলী মাটি বিক্ৰী দিয়া পইচা আছিলে গতিকে আমি এই আপাহতে বিলাসিতা অসমৰ পৰা আমি তেওঁলোকৰ ঘৰত উপস্থিত হৈছিলোহি আৰু তেওঁৰ ঘৰত দৰ্জা নক কৰাৰ পাছতো তেখেতে কোনো মানুহ ওলাই অহা নাই তেওঁ যিবিলাক মানুহ ভাড়াতীয়া হিচাপে ৰাখিছে তেওঁলোককো মেনেজ কৰি ৰাখিছে তেওঁলোকে কৈছে তেওঁ ভাড়াতীয়াসকলে চিনিয়ে নাপায় নাজানে কোন ভাৰতী বৰুৱা গতিকে আমি ইয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ তেখেতৰ এই যি শূন্য সহনশীল যি নীতি তেওঁ যি এনেকুৱা ধৰণৰ কৰাপশ্যন বা এনেকুৱা ধৰণৰ বেমেজালিৰ বিৰুদ্ধে যি যুদ্ধ দিছে উক্ত বিষয়ৰ ওপৰত অসমৰ ৰাইজৰ আস্থা আছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিলাসিতা অসমৰ তৰফৰ পৰা এটা আহ্বান যে আপুনি এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰক অসমৰ শ নিবনুৱা যুৱক যুৱতীয়ে এই ভাৰতী বৰুৱা বুলি কোৱা যি জিনা বেগম নহয় জিনা বেগম নামৰ উৰফে জিনা বেগম
তেখেতে টকা পইচা আত্মসাৎ কৰিছে আৰু দুৰ্ভাগ্যজনক বিষয় এনেকুৱাই ভাৰতী বৰুৱাক পইচা দিয়াৰ পাছতো তাৰ বহুকেইজন ব্যক্তি ইতিমধ্যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বচ্ছ আৰু নিকাভাৱে দিয়া নিযুক্তিত চাকৰি পাইছে গতিকে আমি এটা কথাই এবাৰ ক'ব বিচাৰিছোঁ বিল আছিত অসমৰ তৰফৰ পৰা যে ভাৰতী বৰুৱা তথা জীনা বেগমে যি জালিয়াতিয়ে অসমৰ থলুৱা দুখীয়া মানুহৰ পইচা আত্মসাৎ কৰিছে সকলোবিলাক পইচা উভতাই দিয়ক আৰু তেখেতৰ মাটি বাৰী গুৱাহাটীত বিভিন্ন প্ৰান্তত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ গতিকে মাটি বিক্ৰী হ'লেও ঘৰ বিক্ৰী কৰি হ'লেও তেখেতে যি পইচা দুখীয়াৰ পৰা তেওঁ লৈছিলে চাকৰি দিয়া নামত প্ৰলোভনে উক্ত পইচা ঘূৰাই দিয়ক নহ'লে কম সময়ৰ ভিতৰত বিল আছিত অসমে ভাৰতী বৰুৱাৰ এগেইনষ্টত জীনা বেগমৰ এগেইনষ্টত অসমত তথা গুৱাহাটীত বা বিভিন্ন প্ৰান্তত জিলাত তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব ধন্যবাদ জয় অসম